যোৱা 9 তাৰিখে আমি সামাজিক মাধ্যমত এটা ভিডিঅ' প্ৰত্যক্ষ কৰোঁ য'ত কলগাছিয়া জিলা সমিতিৰ তেতিয়াৰ সভাপতি শ্বাহজাহান আলীক অলপ অসংযত অৱস্থাত আমি প্ৰত্যক্ষ কৰোঁ। তাৰ কাৰণে আমচুৰ পৰা তেওঁক যোৱা 10 তাৰিখতে নিলম্বন কৰা হৈছে। আজি আকৌ তেওঁ কিবা এটা ঘটনা কৰিছে, সেইটো লৈ তেওঁ আমচু নেতা বুলি কিছুমান মানে চেনেলত বা পৰ্টেলত বাতৰি ওলাইছে যে তেওঁ আমচু নেতাক এনেকুৱা কৰিছে। আচলতে তেওঁ আমচু নেতা নহয়, তেওঁ আগতে নিলম্বিত হৈছে। যেহেতু আপোনালোকে যোৱা 10 তাৰিখত নিলম্বন কৰিছে, আমি যিটো পত্ৰ পালোঁ, কিন্তু এই নিলম্বন পত্ৰটো আপোনালোকে ৰাজহুৱা নকৰাৰ কাৰণটো কি আছে? নিলম্বন পত্ৰটো ৰাজহুৱা নকৰাৰ কাৰণ বিশেষ তেনেকুৱা একো নাই। নিলম্বন পত্ৰটো আমি এটা কাৰণতে ৰাজহুৱা কৰা নাছিলোঁ যে পৰৱৰ্তী সময়ত তাৰমানে কেতিয়াবা তেওঁ যদি কথাটো যিহেতু কোনো আমাৰ ওচৰত অভিযোগ অহা নাছিলে আৰু তেওঁ কিমান দূৰ তাতে দোষী হয় সেইটো আমাৰ জ্ঞাত নাছিলে। তো আমাৰ এটা ধাৰণা হৈছিল যে তেওঁ এইখিনি কাম কৰাটো উচিত হোৱা নাছিল, সেইখিনিৰ ভিত্তিতে তেওঁক নিলম্বন কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁ এটা এক্সপ্লেনেশ্যনৰ হয়তো সুযোগ পালেহেঁতেন, তাৰপিছত তেওঁ হয়তো সেইকাৰণে আমি হয়তো মানে পাব্লিক কৰা নাছিলোঁ এইখিনি। নিলম্বনটো কি কিবা সময় অনিৰ্দিষ্ট কাললৈকে তেওঁক নিলম্বন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।